আজি বহু বছৰ ধৰি নিৰন্তৰ মই এটা সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। আজি ভাবিলোঁ আপোনালোকৰ সৈতেও সেই সমস্যাটো অকণমান ভাগ বতৰা কৰোঁ। ঠিক পঢ়ি থকা সময়ছোৱাৰ গ্ৰেজুৱেশ্যন কৰাৰ ঠিক পিছৰে পৰা প্ৰায় মই লক্ষ্য কৰিছিলোঁ যে মোৰ বুজন সংখ্যক বন্ধু বান্ধৱে অলপমান পাণ ভোজন কৰে। পাণ ভোজনটো প্ৰথম শব্দটো মই পাইছিলোঁ, পাণ ভোজন শব্দটো হোমেন বৰগোহাঁই ছাৰৰ লিখনিত। গতিকে পাণ ভোজনৰ সলনি মই মদ্যপান শব্দটো মাজে মাজে ব্যৱহাৰ কৰিম। মদ্যপান কৰাটো সকলোৰে ব্যক্তিগত কথা, ব্যক্তিগত স্বাধীনতাৰ কথা। চৰকাৰে যিহেতু লাইচেন্স দি বিভিন্ন ধৰণৰ দোকান খুলি দিছে, তাতে সুৰাপান কৰিব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল অসমৰ বিভিন্ন সংস্কৃতিৰ সৈতে সুৰাপান জড়িত। গতিকে সুৰাপানক আমি একে আষাৰে বেয়া বুলি ক'ব নোৱাৰোঁ। যদি কোনোবা এটা জাতি বা জনগোষ্ঠীৰ তেওঁলোকৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ, কাম কাজ বা পৰম্পৰাৰ লগত সুৰা জড়িত হৈ থাকে, তেতিয়াহ'লে তাক সুৰাক তেওঁলোকৰ সংস্কৃতিৰ এটা উপাদান বুলি ভাবিব লাগিব। কিন্তু শেহতীয়াকৈ দেখা পোৱা গৈছে যে সুৰাপানে আমাৰ সমাজখনত বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে। এইখিনিতে এটা কথা উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ যদি পুৰণি পুথিপাজি চোৱা যায়, তেতিয়াহ'লে বুজি পোৱা যায় যে তাহানিৰ দিনত যজ্ঞৰ সময়ত সোমৰসৰ দৰকাৰ হৈছিল। দেৱতাসকলেও সুৰাপান কৰিছিল, যাৰ কাৰণে মদৰ আন এটা নাম হৈছে সুৰা। সুৰ মানে হ'ল দেৱতা, সুৰে যিখিনি খায় সিয়েই হ'ল সুৰা। কিন্তু সেই সুৰাকে যেতিয়া বেয়া প্ৰকৃতিৰ মানুহে পান কৰিবলৈ আৰম্ভ কৰে, তেওঁৰ আচাৰ আচৰণবিলাক লাহে লাহে বদলি হৈ যায়, যাৰ কাৰণে সুৰাক মদ বুলি কোৱা হয়। এই সুৰাপান মই ইতিমধ্যে কৈছোঁৱেই যে সুৰাপান সম্পূৰ্ণ এটা মানুহৰ ব্যক্তিগত কথা, ব্যক্তিগত পাৰ্চনেল লাইফৰ কথা। গতিকে সুৰাপান কোনোবাই কৰে নকৰে সেইটো এটা বেলেগ কথা। কিন্তু সুৰাপান কৰাৰ পিছত আমাৰ বহু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত মই প্ৰায় লক্ষ্য কৰি থাকোঁ যে যিসকল ব্যক্তিয়ে সুৰাপান নকৰে, সেই ব্যক্তিসকলক তেখেতসকলে অকণমান বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে। আজি প্ৰায় 7-8 বছৰমানৰ আগত মই বিশেষ কামত এফালে যাব লগা হৈছিল, আৰু তাতে গৈ মই দেখিছিলোঁ যে আমাৰ লগৰ 5-6জনমান মানুহ আমি একেলগে আছিলোঁ। বাকী গোটেইকেইজনে সুৰাপান কৰিছিল। কিছু সময় মই তেওঁলোকৰ লগত কটোৱাৰ পিছত মই নিজৰ কামত অকণমান আঁতৰি আহিলোঁ ফোন কৰিবলৈ। খুব আন্ধাৰ আছিল, এখন ফিল্ডৰ মাজত আমি গোটেই মানুহকেইজন আছিলোঁ। তেওঁলোকে তাতে বহি লৈ আন্ধাৰে মুন্ধাৰে সুৰাপান কৰি আছিল। তেওঁলোকে ধৰিব পৰা নাই যে মই আঁতৰি গ'লোঁ বুলি ভাবিলে। তেতিয়া এজনে আনজনক কৈছে যে দত্ত বৰকৈ বিশ্বাস নকৰিবা, এই ড্ৰিংকছ নকৰা মানুহ পিকুলিয়াৰ টাইপ মানুহ। কথাটো মোৰ অকণমান মনটোত আঘাত লগালে। সুৰাপান নকৰাটো মোৰো এটা ব্যক্তিগত কথা। সুৰাপান কৰাটো যেনেকৈ এজন ব্যক্তিৰ ব্যক্তিগত কথা, সুৰাপান নকৰাটো সেইটোও মোৰ এটা ব্যক্তিগত কথা। আজি কিছুদিনৰ আগত মোৰ এটা বিশেষ ধৰণৰ অসুখ হৈছিল, যি অসুখৰ সময়ত ডাক্তৰে মোক কৈছিল যে তুমি দৰৱ খাব পাৰিবা। আগৰ দিনত কিন্তু দৰৱৰ সলনি অলপমান সুৰা, কিবা এটা বিশেষ সুৰাৰ নাম কৈছিলে, সেই সুৰাটো দিয়া হৈছিল। সেইটো খালেও তোমাৰ এই অসুখটো ভাল হৈ যাব। মই নেক্সট অপশ্যনটো নল'লোঁ। মানে তাৰ কথাটো কি হ'ল, যদি দৰৱত ভাল হয় তেতিয়াহ'লে তাত সুৰাপান কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে নিজকে মই সুৰাৰ পৰা আঁতৰাই ৰাখিছোঁ। ইতিমধ্যে মোৰ বয়সো হৈ আহিছে, প্ৰায় 41 ইয়াৰ্ছমান মোৰ হৈছে। ইতিমধ্যে মই বুঢ়াই হৈছোঁ বুলি ধৰি ল'লোঁ। গতিকে সুৰাপান আৰু এতিয়া মোৰ কৰাৰ কোনো ইচ্ছা নাই। কিন্তু এনেকুৱা কিছুমান কথাই যে সুৰাপান কৰা ব্যক্তি মানেই বেয়া মানুহ আৰু সুৰাপান নকৰা ব্যক্তি মানেই পিকুলিয়াৰ মানুহ, এই কিন্তু কথাটো বৰ মোৰ হজম নহয়। কাৰণ মোৰ এনেকুৱা বন্ধু আছে যিসকলে সুৰাপান কৰে, কিন্তু বিপদৰ সময়ত তেওঁলোক দৌৰি আহি মোৰ ওচৰত হাজিৰ হয়হি। মোৰ এনেকুৱা বন্ধু আছে যি সুৰাপান কৰি আছে, সুৰাপান কৰাৰ সময়তো এগৰাকী মহিলাক যিখিনি মৰ্যাদা দিব লাগে, সেই মৰ্যাদাখিনি কিন্তু তেওঁলোকে দিবলৈ পাহৰি নাযায়। আচলতে যিসকল লোকে সুৰাপান কৰে তেওঁলোকে দেৱতাৰ দৰে আচৰণ কৰি থাকে, কিন্তু যিসকল ব্যক্তিয়ে সুৰাপান কৰাৰ পিছত নিজকে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাই অভব্য আচৰণ কৰিবলৈ ধৰে, সেইটোৱে হৈ যায় মদ। মোৰ কথাকেইটা আছিল মোটামুটি এইকেইটা কথাই। গতিকে কেতিয়াবা এনেকুৱা কথাবিলাকে মনত অকণমান আঘাত দিয়ে। আচলতে সুৰাপান নকৰি মই ভাল কৰিছোঁ নে ভুল কৰিছোঁ? অৱশ্যে এটা কথা ঠিক যে ভৱিষ্যতে মই কোনোদিনেই সুৰাপান কৰাৰ মোৰ কোনো পৰিকল্পনা নাই। এই ক্ষেত্ৰত মই অকণমানি কথা এটা কৈ ভিডিঅ'টো সামৰিম। আপুনি কাইণ্ডলি যদি কথাটো শুনি ভাল পাব। যি সময়ত মোৰ জন্ম হৈছিল 1984 চনৰ সময়ছোৱাত, তেতিয়া দেউতাই চাকৰি কৰি আছিল। আৰু চাকৰি কৰি থাকোঁতে দেউতাই কিন্তু সেই সময়ত ভেঞ্চাৰ স্কুলত চাকৰি কৰিছিল। দেউতাৰ দুজনমান বন্ধুৱে ক'লে যে আপোনাৰ এটি ল'ৰা জন্ম হৈছে, আপুনি এটা পাৰ্টি দিব লাগিব। আৰু সেই সময়ত ব্ৰইলাৰৰ কোনো
ব্যৱস্থা নাছিল গতিকে সাধাৰণতে পাৰ্টিবিলাক দিলে মাছেৰে পাৰ্টি দিয়া হয় আৰু ল'ৰা ছোৱালী জন্ম হ'লে মাছৰ খানাকে দিয়া দেখা যায় গতিকে দেউতাই এটা বৰালি মাছ আনি তেওঁলোকক খানা দিবৰ কাৰণে সকলো প্ৰস্তুত কৰিলে কোনোবা এজনে গৈ আপং লৈ আনিলে আৰু ক'লে যে ছাৰ আজি আপুনিও কিন্তু অকণমান আপং খাব লাগিব তেতিয়া দেউতাই ক'লে যে মই আপং নাখাওঁ দেউতাই সুৰাপান নকৰিছিল তেতিয়া লগৰ বন্ধুকেইজনে ক'লে যে যদি আপুনি সুৰাপান নকৰে কেনেকৈ হ'ব আপোনাৰ এটা ল'ৰা জন্ম হৈছে তাৰ ফূৰ্তিটো আপুনি অকণমান সুৰাপান কৰক তেতিয়া দেউতাই ক'লে যে মোৰ ল'ৰাটো জন্ম হৈছে তাৰ ফূৰ্তিতহে মই সুৰাপান নকৰোঁ তাৰ কাৰণটো হ'ল যে ল'ৰাটোৰ ভৱিষ্যত মই গঢ়িব লাগিব যদি মই সুৰাপান কৰোঁ তেতিয়াহ'লে আজিৰ তাৰিখৰ পৰাই তাৰ ভৱিষ্যতটো আন্ধাৰৰ ফালে যাব মানুহকেইজন নাচৰ বান্দা আছিল তেওঁলোকে দেউতাক জোৰকৈ ক'লে যে দেউতাই যদি সুৰাপান নকৰে তেতিয়াহ'লে তেওঁলোকে কোনো আহাৰ নাখায় খোৱা বস্তু গোটেইখিনি পেলাই দিব বাৰম্বাৰ একটা কথাকে কৈ থাকিলে দেউতাৰ খং উঠিল আৰু দেউতাই ক'লে তোমালোকৰ যি ইচ্ছা থাকে কৰিব পাৰা মই কিন্তু কেতিয়াও সুৰাপান নকৰোঁ শেষত পৰিস্থিতিটো অভাৱনীয় হ'ল তেওঁলোকে কোনেও আহাৰ নাখালে স্কুলৰ চকীদাৰে গৈ গোটেই মাছ খোৱা বস্তু সকলোবিলাক খালত দলিয়াই দিলেগৈ তেনেকুৱা এজন দেউতাকৰ মই ল'ৰা কোনোবাই যদি মোক কয় সুৰাপান নকৰাৰ কাৰণে বিদ্যুৎ বিকাশ দত্ত পিকুলিয়াৰ মানুহ দেন আই এম পিকুলিয়াৰ মই মোৰ পইণ্টৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ সুৰাপান কৰা মোৰ ঢেৰ বন্ধু আছে তেওঁলোকে বেয়া পাব নালাগে তেওঁলোকলৈ মোৰ মৰম চেনেহ সদায় আছে সুৰাপান কৰাটো সম্পূৰ্ণ ব্যক্তিগত কথা যিহেতু আমাৰ সংস্কৃতিটো সুৰা আছে অসমৰ বহু সংস্কৃতিৰ লগত সুৰা জড়িত হৈ আছে জনগোষ্ঠীয়সকলৰ সন্মানীয় পানীয় সুৰা বিভিন্ন ধৰণৰ পানীয় আছে তেনেকুৱা সুৰা হয় গতিকে তেওঁলোকৰ নিজৰ নিজৰ কথা তেনেকৈ কৰিব পাৰে কিন্তু এটা কথা ঠিক যে সুৰাপান কৰিলেই এজন ব্যক্তি দেৱতাৰ ঠাইলৈ গুচি গ'ল সুৰাপান নকৰিলে এজন ব্যক্তি পিকুলিয়াৰ হ'ল এই ধাৰণাটো কিন্তু আমাৰ বাদ দিব হ'ল থ্যাংক ইউ ভেৰি মাছ প্লিজ ষ্টে কানেক্টেড কিপ ৱাচিং আৱাৰ ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল' শ্বেয়াৰ এণ্ড কমেণ্ট